হাই এয়া চাওক অসম চৰকাৰ আজি ইংৰাজী এই ৮টো কোনোবাই মোহাৰি দিলে চাওক ৮টো ৮/১/২০২৫ তাৰিখে ৯১ নং টিংখাং বিধানসভা সমষ্টিৰ মাননীয় বিষয়া তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত বিমল বৰা দেৱে স্পৰ্ট গণ 2025 আৰু 2024 আৰু 25 বৰ্ষত অধীনত হ'ব লগা ৩ নং চৰাইহাবিৰ পৰা শৰাইঘাট পথটি শিলনীকৰণ GWC কাৰ্যালয়ত শুভাৰম্ভ কৰে। সম্পূৰ্ণ 5টা মাহ গুচি গ'ল, কিন্তু ৰাস্তাৰ উন্নতি নহ'ল। চাইতে চাইতে মাটি আৰু মাজতে লেপলেপীয়া বোকা হৈ ৰ'ল। এইখনে হৈছে আমাৰ স্কুলখন, আৰু এইটোৱে হৈছে আমাৰ গাঁৱৰ পৰা ওলোৱা সোমোৱা কৰা একমাত্ৰ ৰাস্তা। আজি ইয়াৰ ৰাস্তাৰ অৱস্থা দেখিছে নহয়। ইয়াত দুখ মই ঠিকাদাৰক নিদিওঁ, কাৰণ ঠিকাদাৰে নিজৰ কৰ্তব্য নিজে পালন কৰিছে। ঠিকাদাৰবোৰ দুখ নাই, দুখ আছে কিছুমান চৰকাৰৰ। চৰকাৰে আজি 5 মাহ আগতে যদি ছেকশ্যন কৰি কিনে ৰাস্তাটো উলিয়াই কিনে এৰি দিলে, কিন্তু কামটো ঠিকাদাৰক চপি নিদিলে কিয়? বাৰিষা দিনত যে বনাব দিলে, খৰালি দিনত, আজি জানুৱাৰীত যেতিয়া ফিটা কাটি গ'ল, জানুৱাৰীতে যদি পইচাটো এৰি দিয়া হ'লেতো আজি এই ৰাস্তাৰ অৱস্থা এনেকুৱা নহয়। ইয়াত আজি ধুনীয়া একদম গেবেল চেবেল পাৰি মানে একেবাৰে ক্লিয়াৰ হৈ থাকিলেহেঁতেন ন, কিন্তু আজি এইটো অৱস্থা। ইয়াত ঠিকাদাৰ দুখ নাই, মই কৈছোঁ ঠিকাদাৰ দুখ নাই। ঠিকাদাৰ যেতিয়া পইচা এৰিব তেতিয়াহে ঠিকাদাৰ ৰাস্তা বনাব, ক'তনো। একমাত্ৰ ইয়াত দুখ আছে আমাৰ চৰকাৰৰ, কিছুমান দুখ আছে। কাৰণ যেতিয়া সিহঁতি এটা ৰাস্তা ছেকশ্যন কৰে, লগে লগে পইচাবোৰ এৰি দিব লাগে। সেইটো ৰখাই থৈ দিয়ে, কাৰণটো কি? আজি তেখেতলোকে যদি ৰখাই নোথোৱা হ'লে, আজি 5 মাহৰ আগত যদি পইচা যদি ৰখাই থোৱা নহ'লে, যদি মেলি দিয়া হ'লে মুকলিভাৱে যে ঠিকাদাৰে সম্পূৰ্ণ পটাপট কাম কৰক বুলি, এইটো ৰাস্তা এনেকুৱা অৱস্থা নহ'লহেঁতেন। হয়, আমি জানো ৰাস্তা বনালে ৰাইজৰ অলপ কষ্ট হয় বুলি, কিন্তু আপোনালোকে এটা কথা কিয় নাজানে? বাৰিষা দিনত ৰাস্তা বনাব লাগে নে নালাগে বুলি। আজি ৰাইজৰ লগতে কণ কণ ল'ৰা ছোৱালী স্কুল যাওঁতে কিমান যে কষ্ট হয়, এয়া দেখিলে নহয়। আপোনালোকে যদি নিজৰ চকুৱে দেখা হ'লে ন, গম পালেহেঁতেন বাৰিষা দিনত ৰাস্তা বনাব লাগে নে নালাগে, সেয়াও বুজি পালেহেঁতেন। অকল মোৰ ইয়াতে নহয়, প্ৰত্যেক ঠাইতে, অসমৰ যিকোনো ঠাইতে এনেকুৱা হৈছে আৰু হৈয়ে থাকিব। যিহেতু ৰাইজ সজাগতা কিমান হ'ব? সজাগতা হৈও লাভ নাই। মানে যিটো আমি ঢুকিয়ে নাপাওঁ সেনেকুৱালৈকে মানে, আৰু সেই বিষয়ে নকওঁ, বেছি ক'লে আকৌ গাত লাগি যায় কিছুমান। সময়মতে যদি ৰাস্তা আপোনালোকে ছেকশ্যন কৰাই আনিছে, তেতিয়া সময়মতে পইচাটো কিয় এৰি নিদিয়ে? এইটো আপোনালোকৰ ভুল। যেতিয়াই আপোনালোকে ছেকশ্যন কৰাব তেতিয়াই পইচা সম্পূৰ্ণ এৰি দিব যে পটাপট কৰক বুলি। এতিয়া চাওকচোন কিহৰ কাৰণে হ'ল এইটো অৱস্থা। আমাৰ গাঁওখনৰ একমাত্ৰ ৰাস্তা এইটোৱে হয়। এতিয়া ল'ৰাখিনি এইফালে স্কুললৈ অহা যোৱা কৰে, কিমান কষ্টত আহিবলগীয়া হয় বা, লেপলেপ লেপলেপ বোকাখিনিত। সেইটো ক'লে মানে কিবা লাগি যায়, আৰু ভাবিলেও কিবা লাগি যায়। এইখন ৰেভিনিউ গাঁও, কিন্তু ৰেভিনিউ গাঁও হৈ কিনে এইটো অৱস্থা। আৰু বেলেগ ভোগটো নকওঁগৈ মই। সেনেকুৱা হ'ব নালাগে প্ৰকৃততে। মানে চৰকাৰে যেতিয়া নেকি ৰাস্তা এটা মুকলি কৰিছে, ৰাস্তা এটা দিয়াৰ লগে লগে বোলে ইয়াত আহি কিনে একদম আধা চাক কৰি কিনে ফিৰা চিধা কাটি যায় ন, তো সম্পূৰ্ণ পিছদিনাখন পৰা ৰাস্তাটো বনাব দিব লাগে। এইটো পইচাটো এনেকৈ থৈ দিব নালাগে। থৈ দিয়াৰ কাৰণে আজি এইটো দুখ ৰাইজে ভুগি আছে। এতিয়া মানে সম্পূৰ্ণ ৰাইজে মানে ভুগি আছে। কিহৰ কাৰণে ভুগিছে এইটো মই চৰকাৰকে কৈছোঁ। চৰকাৰৰ কাৰণে ভুগিছে চাগে, চৰকাৰৰ অৱহেলাৰ কাৰণে চাগে। অৱহেলাই কৰিছে নে কি কৰিছে আপোনালোকে নাজানো, কিন্তু আপোনালোকৰ কাৰণে ভুগিবলগীয়া হৈছে এচাম ৰাইজে। সময়মতে পইচাবোৰ এৰি নিদিয়ে যে, সেইকাৰণে ভুগিবলগীয়া হৈছে। বেয়া লাগে মানে, এনেকৈ বেয়া লাগে। যিহেতু চব জেগাত আজি এনেকুৱা জেগা নাই, আজি মানে ৰাস্তা কি গলি একদম ব্লক চলক হৈ ক্লিয়াৰ হৈ গৈছে, কিন্তু আমাৰ আজিলৈকে এই গাঁওখন একমাত্ৰ এইটোৱে ৰাস্তা অহা যোৱা কৰা, এই গাঁওখনৰ আজিলৈকে উন্নতি নহ'ল। 8 তাৰিখ 1/2025 অপেনিং কৰি গ'ল, কিন্তু আজি ৰাস্তাই হৈ ৰ'ল, উন্নতিলৈ নাহিলে। মই আকৌ কৈছোঁ, ইয়াত ঠিকাদাৰবোৰ দুখ নাই। প্ৰতি জেগাতে এনেকুৱা হয়, ঠিকাদাৰবোৰ কাম দি দিয়ে কিন্তু পইচা নিদিয়ে, এৰি নিদিয়ে পইচা। ক'ৰ পৰা কৰিব? সেয়েহে আগন্তুক দিনত যদি এনেকুৱা কৰে ন, আগতীয়াকৈ এইবোৰ লগাই নিদিব, বেয়া দেখায়। এইবোৰ নলগাব, ৰাস্তা হোৱাৰ পাছতহে লগাব। তেতিয়া মানে মই এটা চেলুট মাৰিম আৰু বেলেগেও চেলুট এটা মাৰি থৈ যাব। এনেকুৱা আজি এইটো চাওক, তাততো ধুনীয়াকৈ একদম বনাই দিছে, একদম পূৰা টকা চকা কিমান এমাউণ্ট আহিছে চব লিখি দিছে, কিন্তু ৰাস্তাৰ অৱস্থা এয়া। বেয়া লাগে মানে, বেয়া লাগে। কাৰণ আমিয়ে ভোট দিওঁ আপোনালোকক বনাইছোঁ।
কিন্তু আমি মানে এনেকুৱাত ভুগি থাকোঁ। আকৌ 2 দিন পিছত ইয়াত বানপানী আহিবই, বানপানী আহি কিনে ৰাস্তা ভাঙিব আছে, সেয়াতো বেলেগ কথা। কিন্তু এতিয়া সময়মতে কামটো নহ'লে এতিয়ানো যিটো বতৰ ঝেপ ঝাপ সদায় দি থাকিব ৰাস্তাটো কেতিয়া হ'ব? এই বছৰটো নহয় আৰু, বাদ দিলোঁ আৰু ৰাস্তা এনেকৈ এতিয়া। আৰু নবনোৱা হ'লেও চাগে ঠিকেই আছিলে, আগৰ পুৰণা ৰাস্তাটো অন্ততঃ টাইট থাকিলেহেঁতেন ন, এনেকুৱা বেচবেচীয়া বোকা হৈ নগ'লহেঁতেন। এতিয়া কিমান কষ্ট বা, ল'ৰা ছোৱালীবোৰ স্কুল আহোঁতে মানে দেখিলে বেয়া লাগি যায়, গোটেই একেবাৰে মাথালৈকে বোকা পাই যায়, গোটেই মাথালৈ এটাতো আকৌ উভতি ঘূৰি যাবলগীয়া হয়, কাৰণ নেপায়হিয়ে, গোটেই লুটু পুটু হৈ পৰি যায়। আকৌ এতিয়া কোনোবাই কমেণ্ট এটা কৰি দিব যে সেইবোৰ দায়িত্ব বোলে মাক বাপেকে ল'ব লাগে, থ'ব লাগে স্কুলত। হয়, মাক বাপেকেও ল'ব লাগে, থ'ব লাগে, কিন্তু আমাৰ এই গাঁওখনো এনেকুৱা গাঁও নহয়, এই গাঁওখনৰ মানুহ যদি দিন হাজিৰা নকৰে নহয়, নচলে। মানুহ কৰ্ম কৰিবই লাগিব, এদিনো থাকিব নোৱাৰে। এতিয়া বাৰিষা ছিজনত 3 মাহমান আমি যদি এতিয়া খেতি কৰিছোঁ ন, এই খেতি হয়তো এইটো যোৱা খেলাৰ নিচিনা হয়, এইটো বাৰিষা দিনত খেতিটো। এতিয়া যোনে কৰিছে দাংবডি ভেন্দি চবেই লগাই থৈছে, কিন্তু ঘাপকৈ যদি পানী আহি যায় ন, চব মাৰি থৈ যাব, মন বেয়া লাগি যায়। কি ক'ম আৰু, যিহে আপোনালোকে এইবোৰ লয় নহয়, এইবোৰ আঁচনি বা পদ্ধতি লয় নহয়, অলপ সোনকালে ল'ব আৰু সোনকালে কৰিব। এনেকৈ বাৰিষা দিনলৈকে কামবোৰ কৰিবলৈ ৰাস্তা কাম বাকী থৈ নিদিব আৰু। আজিলৈ আহিছোঁ, বাই বাই।